নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 9 আন্তৰ্জাতিক বাণিজ্য ওকে ইয়াৰ আগতে মই পাৰ্ট 1 ভিডিঅ বনাইছিলো এইটো চেপ্টাৰত তাত মই আগৰ কোৱেশ্চনবোৰ ডিসকাস কৰিছিলো আৰু যোনবোৰ ৰৈ গৈছে সেইবোৰ কোৱেশ্চন মই এইটো ভিডিঅত ডিসকাস কৰিব ওলাইছো ওকে তো যদি তোমালোকে সেই পাৰ্ট 1 ভিডিঅটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে চাব পাৰিবা আৰু পিডিএফ বোৰৰ কাৰণে তোমালোকে ডেসক্ৰিপচনত লিংক থাকিব টেলিগ্ৰাম চেনেলত তাৰ পৰা পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা ওকে তো আহা আজি আগবাঢ়ো সমু উত্তৰৰ প্ৰশ্ন 21 নম্বৰ আমাক কি কৈছে আন্তৰ্জাতিক বাণিজ্য কি ইয়াৰ ভাগ দুটা কি কি প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখা আন্তৰ্জাতিক বাণিজ্য কি ইয়াৰ ভাগ দুটা কি কি প্ৰতিটোৰে একোটাকৈ বৈশিষ্ট্য লিখিব দিছে ওকে চোৱা দুখন পৃথক ৰাষ্ট্ৰৰ পৰিসৰত অনুষ্ঠিত ব্যক্তিগত প্ৰতিষ্ঠান পৰ্যায়ৰ অথবা চৰকাৰী পৰ্যায়ৰ সকলো ধৰণৰ বাণিজ্যিক লেনদেনক আন্তৰ্জাতিক বাণিজ্য বোলা হয় মানে যিকোনো দুখন দেশৰ মাজত ব্যক্তিগতভাৱে নহবা চৰকাৰীভাৱে যিকোনো বস্তু কিনা বা বেচা হোৱা হয় তাকে কি বুলি কোৱা হয় আন্তৰ্জাতিক বাণিজ্য মানে বেলেগ এটা দেশৰ লগত ওকে পণ্য অথবা সেৱা পৰ্যায়ৰ যিকোনো ধৰণৰ সম্পদে এনে অন্তৰাষ্ট্ৰীয় বাণিজ্য সম্ভৱপৰ কোনো এখন ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসৰ অন্তৰ্গত সা সুবিধা আধাৰত দেশৰ পৰিসৰত যথেষ্ট পৰিমাণে উৎপাদন কৰিব নোৱাৰা শ্ৰেণীৰ সম্পদৰ অভাৱ আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰা দূৰ কৰিবলৈ প্ৰয়াস কৰা হয় আন্তৰ্জাতিক বাণিজ্যৰ প্ৰধান ভাগ দুটা হ'ল সো ইয়াৰ আগতে কি কৈছে আমাৰ দূৰ কৰে কি দূৰ কৰে সো এখন দেশৰ কিবা এটা সামগ্ৰী অধিক মাত্ৰাত উৎপাদন হয় যেনে আমাৰ ভাৰতবৰ্ষৰ চাহ খেতি অতি হয় আৰু চাহৰ উৎপাদন অধিক হয় কিন্তু ইয়াৰ বিপৰীতে সৌদি আৰবিয়া বা আৰব দেশত কি হয় চাহ খেতি নহয় তাৰ মানুহে কি কৰে আমাৰ ভাৰতবৰ্ষৰ পৰা চাহ কিনে হয় নাই আৰু চাহ কিনে আমাৰ ভাৰতবৰ্ষৰ চাহটো বিক্ৰী কৰে আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰা আৰু সেই ঠাইত কি হয় চাহৰ যি সমস্যা আছিল সেই চাহৰ যি অভাৱ আছিল সেই অভাৱবোৰ পূৰণ হয় ইয়াৰ লগতে ভাৰতবৰ্ষই কি কৰে তাৰ পৰা পেট্ৰলিয়ামবোৰ কিনে হয় নাই পেট্ৰলিয়ামবোৰ যেনেকুৱা পেট্ৰল কিনে সেইবোৰ কিনে হয় নাই আৰু আমাৰ ভাৰতবৰ্ষৰ কি অভাৱবোৰ পূৰণ হয় আৰু এনেকৈ বাণিজ্যৰ দ্বাৰাই আন্তৰ্জাতিক বাণিজ্যৰ দ্বাৰাই কি কৰিব দূৰ কৰিব পৰা যায় এই অভাৱবোৰ ওকে তো আন্তৰ্জাতিক বাণিজ্যৰ ভাগ দুটা হ'ল সো কি কৈছে পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য আৰু বহুপাক্ষিক বাণিজ্য চোৱা পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্যত দুখন ৰাষ্ট্ৰৰ মাজত নিৰ্ধাৰিত পৰিমাণৰ নিৰ্ধাৰিত শ্ৰেণীৰ সম্পদ বিনিময়ত একোখন চুক্তিত দুয়োটা পক্ষই স্বাক্ষৰ কৰি সেই চুক্তি অনুসৰি বাণিজ্য লেনদেন পৰিচালনা কৰা হয় মানে দ্বিপাক্ষিক বা পোনপটীয়া হয় মানে কি হয় এটা দুখন দেশৰ মাজত চুক্তি হয় যে ইমানখিনি বস্তু প্ৰতি বছৰে আমাক দিব লাগিব বিক্ৰী কৰিব লাগিব আমি ইমানখিনি বস্তু প্ৰতি বছৰে তোমালোকক দিম এনেকুৱা হয় দুখন দেশৰ মাজত যি হয় চুক্তি হয় যে ইমানখিনি বস্তু আমাক দিবই লাগিব বেলেগ দেশত দিব নোৱাৰি তো সেইবোৰক কি বুলি কোৱা হয় পোনপটীয়া অথবা দ্বিপাক্ষিক বাণিজ্য আনহাতে বহুপাক্ষিক বাণিজ্য মানে কি বহুপাক্ষিক বাণিজ্য একোখন দেশে সমানভাৱে কেইবাখনো দেশৰ লগত বাণিজ্য লেনদেন চলায় মানে বহুপাক্ষিক বাণিজ্য মানে কি এখন দেশে কেইবাখনো দেশ 4 5টা 6টা 7টা গোটেই দেশ হ'ব পাৰে সমানে কি কৰে এৰি বাণিজ্য লেনদেন কৰে ওকে এটো কি বুলি কোৱা হয় বহুপাক্ষিক বাণিজ্য ওকে বুজি পালানে তো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো নেক্সট কোৱেশ্চনলৈ আগবাঢ়াৰ আগতে যদি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা আৰু বন্ধু বান্ধৱীলৈকেও শেয়াৰ কৰিবা যদি হাই সেকেন্ডাৰী পঢ়ি আছা আগন্তুক যি 2025 হাই সেকেন্ডাৰী তোমালোকৰ ফাইনেল এক্সাম আহি আছে সেই ফাইনেল এক্সামৰ কাৰণে এই চেনেলটো তোমালোকে কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল যেনে ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 ৰ ফাইনেল এক্সামৰ কাৰণে গুটেখিনি সলিউশন তোমালোকে এটা পাবা ওকে প্ৰতিটো চেপ্টাৰৰ কোৱেশ্চন এনসাৰ লগতে সহজতে ডিসকাস কৰিম ওকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উইথ সলিউশন আগৰ বছৰত যিমানবোৰ কোৱেশ্চন পেপাৰ আহিছিল তোমালোকে বিচাৰি হাহাকাৰ কৰিব নালাগে এই চেনেলটোতে পাবা ওকে কোৱেশ্চন পেপাৰবোৰ পাবা লগতে ইয়াৰ এনসাৰ খিনিও তোমালোকে পাবা ওকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কোৱেশ্চন আহিছিল বা কোনবোৰ কোৱেশ্চন বাৰে বাৰে আহি থাকে বা ইম্পৰ্টেন্ট কোৱেশ্চন কি হ'ব পাৰে সেই সকলো তোমালোকে ইয়াতে পাবা ওকে তোমালোকে এই সকলোবোৰ এই ভিডিঅ'ৰ মাধ্যমেৰে জানিব বুজিব পাৰিবাই লগতে তোমালোকে পিডিএফ বোৰো ডাউনলোড কৰিব পাৰিবা এই পিডিএফ বোৰ
একেবাৰে ফ্ৰী, কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয়। মোৰ টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনৰ লিংক আছে, তোমালোকে তাত গৈ জয়েন হোৱা, আৰু জয়েন হোৱাৰ পিছত তাৰ পৰা তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা। তো অতি পলম নকৰি তোমালোকে সাবস্ক্ৰাইব কৰা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰা। ওকে, তো নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যন 22 নম্বৰ আমাক কি কৈছে, বিনিময় প্ৰথা বুলিলে কি বুজা। ওকে, বহুত ইম্পৰ্টেন্ট। বিনিময় প্ৰথা আমি সকলোৱে জানিবই লাগে। এই ব্যৱস্থাৰ সমস্যাসমূহ কেনেদৰে আঁতৰিছিল। ওকে, কেনেদৰে আঁতৰিল, বিনিময় প্ৰথা কাক বোলে আৰু এই ব্যৱস্থাৰ সমস্যাসমূহ কেনেকৈ আঁতৰিছিল। চোৱা, প্ৰাচীন কালত মুদ্ৰাৰ অবিহনে বস্তু কিনা বেচা হৈছিল, হয়নে? আমি সকলোৱে জানো যে প্ৰাচীন কালত পইচাটো নাছিল, মুদ্ৰাটো ব্যৱহাৰ হোৱা নাছিল, তেতিয়া কি বস্তু দিয়ে মানুহে সাল সলনি কৰিছিল। সেইটোৱে বাণিজ্য, সেইটোৱে কি বিনিময় প্ৰথা। সেই সময়ত বস্তুৰ সলনি বস্তু সলাই লোৱা হৈছিল, হয়নে? প্ৰাচীন কালত বস্তুৰ সলনি বস্তু আদান প্ৰদান কৰা এই প্ৰথাটোক বিনিময় প্ৰথা বোলা হয়। ওকে, প্ৰাচীন কালত যেতিয়া মানুহে কি টকা পইচা নাছিল, মুদ্ৰা নাছিল, তেতিয়া কি বস্তু দি বস্তু নিয়ে। কোনোবাই কি দিয়ে, ধান দি আটা লয়, গম লয়, বুজি পালা? এই এনেকুৱা আছিল। বৰ্তমান সময়তো আমাৰ কি জাগিৰোডৰ জোনবিল মেলাত এই বিনিময় প্ৰথা এতিয়াও হয়। ওকে, বিনিময় প্ৰথাৰ বাণিজ্যিক লেনদেনৰ বিভিন্ন সমস্যাই দেখা দিয়ে, হয়নে? বিভিন্ন সমস্যাই দেখা দিয়ে। সেয়েহে এই ব্যৱস্থাৰ পৰ্যায়ক্ৰমে সংকোচনৰ সমান্তৰাল গতিত ক্ৰমে মুদ্ৰা ব্যৱহাৰ বাণিজ্য সুপ্ৰতিষ্ঠিত হৈ অহা দেখা যায়। চোৱা, যি বিনিময় প্ৰথা আছে, বিনিময় প্ৰথাত বিভিন্ন ধৰণৰ সমস্যা দেখা যায়। এতিয়া ধান আৰু গমৰ মাজত তুলনা যেতিয়া আমি কৰিব যাওঁ, আমি তুলনা কৰিব নোৱাৰো যে কিমানখিনি ধানৰ পৰিমাণত কিমানখিনি গম হ'ব, হয় নাই? কিমানখিনি চাউলৰ পৰিমাণত কিমানখিনি আটা হ'ব, সেইখিনি আমাৰ কি পৰিমাণখিনি আমি জুখিব নোৱাৰো। তাৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। তাৰপিছত কি হৈছে, মুদ্ৰা ব্যৱস্থাৰ আগমনৰ ঠিক আগৰ পৰ্যায়টোত মূল্যৱান ধাতু অথবা আন সকলো গ্ৰহণীয় সোণৰূপ, মণিমুকুতা, বাঘৰ নখ, ঊণ, খাদ্যশস্য, নিমখ, দা কটাৰী প্ৰভৃতিৰ কিছুমান পণ্যক মুদ্ৰা ৰূপে ব্যৱহাৰ কৰা হৈছিল। আগৰ দিনত কি ব্যৱহাৰ কৰা হৈছিল? চোৱা, মূল্যৱান ধাতু যেনে সোণৰূপ, মণিমুকুতা, বাঘৰ নখ, ঊণ, খাদ্যশস্য, নিমখ, দা কটাৰী প্ৰভৃতিৰ কিছুমান পণ্য মুদ্ৰা ৰূপে ব্যৱহাৰ কৰা হৈছিল। তাৰপিছত চোৱা, পৰৱৰ্তী পৰ্যায়ত সমমান বিশিষ্ট মূল্যৱানী ধাতু খণ্ড আৰু অৱশেষত এনেবোৰ প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়। তাৰপিছত কি হয়, লাহে লাহে কি হয় যে এনেবোৰ মূল্যৱান ধাতু কি হয়, মুদ্ৰাৰ ৰূপ লয়, মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত লাহে লাহে কাগজৰ মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়। এনেদৰে দ্ৰব্যৰ সলনি মুদ্ৰাৰ প্ৰচলনৰ যোগেদি বিনিময় প্ৰথাৰ সমস্যাসমূহ আঁতৰ কৰা হ'ল। আৰু এনেদৰে এই মুদ্ৰাৰ দ্বাৰাই বিনিময় প্ৰথাৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ আঁতৰ কৰা হ'ল। কিন্তু বৰ্তমান সময়তো এই বিনিময় প্ৰথা চলি আছে, একমাত্ৰ ক'ত, আমাৰ অসমৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ জোনবিল মেলা। ওকে, বুজি পালা? তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন 23 আমাক কি কৈছে, আন্তৰ্জাতিক বাণিজ্যৰ ইতিহাসৰ বিষয়ে আঁতিগুৰি মাৰি এটি টোকা লিখা। এই আন্তৰ্জাতিক বাণিজ্য যেনে এটা দেশ আৰু আন এটা দেশৰ মাজত যি আদান প্ৰদান হয়, যি বাণিজ্য হয়, সেই বাণিজ্যটো ইতিহাসৰ বিষয়ে আঁতিগুৰি মাৰি এটা টোকা লিখা। কেনেকৈ এইটো আৰম্ভ হৈছিল? চোৱা, প্ৰাচীন কালত খাদ্য, বস্ত্ৰ আৰু গৃহ নিৰ্মাণ সামগ্ৰীসমূহ সম্পূৰ্ণ স্থানীয় পৰিৱেশৰ পৰাহে আহৰণ কৰা হৈছিল। এনেবোৰ পণ্য দ্ৰব্যৰ বাহিৰে অলংকাৰ, মূল্যৱান বস্ত্ৰ প্ৰভৃতিৰ অতিৰিক্ত দ্ৰব্যসমূহ কেৱল সীমিত শ্ৰেণীৰ সমৰ্থন লোকৰ মাজতে সীমাবদ্ধ আছিল। এনে এক পৰিৱেশতে ইউৰোপীয় বণিকসকলে ইটালীৰ উৎপাদিত উন্নত মানৰ ঊণ আৰু চীনৰ ৰেচমী কাপোৰৰ বিনিময়ত কেন্দ্ৰিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্যিক লেনদেনৰ পৰম্পৰা আৰম্ভ কৰে। তো প্ৰথম কেতিয়া আৰম্ভ হৈছিল? ইউৰোপীয় যিবোৰ বাণিকসকল আছিল, সেই বাণিকসকলে কি ইটালীৰ উৎপাদিত উন্নত মানৰ ঊণ আৰু চীনৰ ৰেচমী কাপোৰৰ বিনিময় কেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাণিজ্যিক লেনদেনৰ পৰম্পৰা আৰম্ভ কৰে। ওকে, বুজি পাইছা? নেক্সট কি হৈছে, ৰোমান সাম্ৰাজ্যৰ পতন হোৱাৰ পাছত দ্বাদশ আৰু ত্ৰয়োদশ শতিকাৰ আকৌ ইউৰোপৰ বিভিন্ন দেশৰ বণিকসকলে ইউৰোপ আৰু এছিয়াৰ দেশসমূহৰ মাজত নৌপথেৰে বিভিন্ন পণ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য গঢ়ি তুলিছিল। তাৰপিছত কি, ইউৰোপীয় বিভিন্ন দেশৰ
বণিকসকলে কি কৰিছিল ইউৰোপ আৰু এছিয়াৰ দেশসমূহৰ মাজত নৌপথেৰে মানে নাওৰে তেওঁলোকে বিভিন্ন পণ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য গঢ়ি তুলিছিল আমেৰিকা ভূখণ্ড আৰু অষ্ট্ৰেলিয়া আৱিষ্কাৰ হোৱাৰ লগে লগে বিশ্বব্যাপী ইউৰোপীয় উপনিবেশ গঢ় লোৱাৰ এক নতুন পৰম্পৰা আৰম্ভ হয় পঞ্চদশ শতাব্দীৰ শেষৰ ফালৰ পৰা ইউৰোপীয় ঔপনিৱেশিক বণিকসকলে বিভিন্ন পণ্য দ্ৰব্যৰ আদান প্ৰদানৰ লগতে দাস ব্যৱসায় আৰম্ভ কৰে বিভিন্ন ধৰণৰ আদান প্ৰদানৰ লগতে কি দাস ব্যৱসায়ও আৰম্ভ কৰিছিল এই ব্যৱসায় পৰৱৰ্তী 2 শতিকাৰৰ অধিক কাল অব্যাহত আছিল 2 শতিকাৰৰ অধিক কাল অব্যাহত আছিল নেক্সট শিল্প বিপ্লৱৰ লগে লগে খাদ্য শস্য অথবা কেঁচা মাল জাতীয় পণ্যৰ তুলনাত বিভিন্ন শিল্পজাত সামগ্ৰীৰ বজাৰৰ দৰ অভাৱনীয় বাবে বৃদ্ধি পায় ফলত শিল্প উদ্যোগত আগভাগ লোৱা ৰাষ্ট্ৰসমূহলৈ কেঁচা মালকে ধৰি প্ৰাথমিক খণ্ডৰ উৎপাদিত দ্ৰব্যৰ আমদানি আৰু এনেবোৰ দেশৰ পৰা অনুন্নত অৰ্থনৈতিক দেশবোৰলৈ শিল্পজাত দ্ৰব্যৰ ৰপ্তানিকাৰী এক ধৰণৰ বৈদেশিক বাণিজ্যই মূৰ দাঙি উঠে ওকে ইয়াৰ পৰা কি বৈদেশিক বাণিজ্যৰ মূৰ দাঙি উঠিছিল যিবোৰ দেশত কি অনুন্নত দেশবোৰত ৰপ্তানি কৰিবৰ কাৰণে বুজি পালা উপনিবেশ শতিকাৰ দ্বিতীয়াৰ্ধৰ ফালে এনে ধৰণৰ বাণিজ্যিক পৰিৱেশৰ বাবে প্ৰাথমিক খণ্ডৰ সম্পদ সৃষ্টিকাৰী ৰাষ্ট্ৰসমূহৰ গুৰুত্ব আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত ক্ৰমে নগণ্য হৈ অহাৰ বিপৰীতে দ্বিতীয় খণ্ডৰ সম্পদ সৃষ্টিকাৰী দেশসমূহৰ মাজত বাণিজ্যিক লেনদেন বৃদ্ধি পাবলৈ ধৰে দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ওপৰত বাণিজ্যিক শুল্ক আৰোপণ পৰম্পৰা আৰম্ভ হয় এই একেটা সময়তে আবাদ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নিয়ন্ত্ৰণধীন কৰাৰ উদ্দেশ্যে বৈদেশিক বাণিজ্যৰ পৰিসৰ সীমিত কৰা হয় যোৱাটো শতিকাৰ শেষৰ ফালে বিস্তাৰ লাভ কৰা মুক্ত অৰ্থনৈতিক অথবা বাণিজ্যিক উদাৰীকৰণৰ নীতিৰ প্ৰভাৱত সাম্প্ৰতিক কালত বাণিজ্য প্ৰকৰণ আন্তঃৰাষ্ট্ৰীয় পৰিসৰত বাণিজ্যৰ সম্প্ৰসাৰণ ক্ৰমে তীব্ৰ হোৱা দেখা যায় গৈছে ওকে বুজি পালা কেনেদৰে আৰম্ভ হৈছিল প্ৰথমে কি হৈছিল ইউৰোপীয় যিবোৰ বাণিজ্যসকল আছিল সেই বাণিজ্যসকলে কি ইটালীত উৎপাদিত উন্নত মানৰ ঊণ আৰু প্ৰাচীন ৰেচমী কাপোৰৰ বিনিময় কেন্দ্ৰ প্ৰথম কি লেনদেন পৰস্পৰ আৰম্ভ কৰে যি আন্তৰ্জাতিক বাণিজ্যৰ হল বুজি পাইছা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন 24 নম্বৰ চোৱা কি কৈছে কোনবোৰ কাৰকৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যই নিজৰ স্থিতি সদায় বাহাল ৰাখিছে মানে কোনবোৰ এনেবোৰ কাৰণ আছে যিবোৰ কাৰণত এই যে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আছে এটো সদায় বাহাল ৰাখিছে মানে সদায় এটো চলি আছে কেতিয়াও এটো বন্ধ হোৱা নাই বা ইয়াৰ পৰিমাণ কমি যোৱা নাই এই কাৰণবোৰ কি কি চোৱা উৎপাদন কাৰ্যাৱলী আঞ্চলিক বৈশিষ্ট্যজনিত গুণগত প্ৰভেদৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মৌলিক আধাৰ বুলিব পাৰি একেবিধ পণ্য দ্ৰব্য অথবা সেৱাৰ উৎপাদন ব্যয় আৰু উৎপাদনৰ কাৰ্য সা সুবিধা পৃথিৱীৰ সকলো ঠাইতে সমানে নহয় পৃথিৱীৰ সকলো ঠাইতে যিবোৰ বস্তু উৎপাদন হয় সকলো ঠাইতে সমান পৰিমাণে নহয় কিছুমান দেশত কিছুমান বস্তু উৎপাদন অধিক হয় কিছুমান দেশত কিছুমান বস্তু উৎপাদন অতিকৈ কম হয় বা একেবাৰে নহয় হয় না যেনেকৈ যিবোৰ কৃষি ভিত্তিক দেশ আছে সেই দেশবোৰত কি হয় শস্যৰ পৰিমাণ অধিক উৎপাদন হয় কিন্তু আনফালে যিবোৰ কৃষি ভিত্তিক দেশ নহয় যেনেকৈ যোনবিলাক মৰুভূমি অঞ্চল হয় মৰুভূমি দেশ হয় যেনেকৈ মিডিল ইষ্টটো আৰব সৌদি আৰব তাৰপিছত এইটো কাটাৰ এইবোৰ দেশত কি হয় শস্য ইমান উৎপাদন নহয় হয় নাই তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগে বেলেগ দেশৰ পৰা কিনিব লাগে তাৰ কাৰণে কি হয় যে আন্তৰ্জাতিক বাণিজ্যটো এতিয়াও বাহাল আছে হয় উদাহৰণস্বৰূপে চোৱা এইটো উদাহৰণ বুজি পালে তোমালোকে বুজি পাই যাবা চোৱা অসমৰ পৰিৱেশত চাহ উৎপাদনৰ অনুকূল হোৱা হেতুকে ইয়াত কম খৰচতে প্ৰচুৰ পৰিমাণে চাহ উৎপাদন কৰিব পাৰি কিন্তু ভূমি শ্ৰম মূলধন আৰু সাংগঠনিক শক্তি ব্যাপক পৰিমাণে বিনিয়োগ কৰিলেও অসমৰ পৰিৱেশত ফ্ৰান্স অথবা স্পেইন দেশৰ অনুৰূপ আঙুৰ উৎপাদন কাৰ্যত সফল হ'ব পৰা নাযায় যদিও অসমত চাহ উৎপাদন অধিক হয় চাহ উৎপাদনৰ কাৰণে অতিকৈ বেষ্ট হয় তথাপিতো যদি আমি আমাৰ অসমত
বৃহৎ পৰিমাণত যদি আমি শক্তি প্ৰয়োগ কৰোঁ, বিভিন্ন ধৰণৰ আৰ্টিফিচিয়েল বস্তু ইউজ কৰি যদি আমি আঙুৰ উৎপাদন কৰিব বিচাৰোঁ, তেনেহ'লে ফ্ৰান্স আৰু স্পেইনৰ দৰে সেই আঙুৰ আমি উৎপাদন কৰিব নোৱাৰোঁ। বুজি পালা? গতিকে নিজ নিজ পৰিৱেশৰ সুবিধাৰ পৰিসৰত বিভিন্ন ৰাষ্ট্ৰসমূহে নিৰ্বাচিত দ্ৰব্য অথবা সেৱা বৃহৎ পৰিমাণে উৎপাদন কৰি স্বদেশৰ অভাৱ পূৰণৰ পাছত অতিৰিক্ত সমূহ পাৰস্পৰিক লেনদেন কৰিব পাৰিলে প্ৰতিখন ৰাষ্ট্ৰই নিজ নিজ উৎপাদিত সম্পদৰ বাহিৰেও প্ৰয়োজনীয় সকলো ধৰণৰ সম্পদকে কম খৰচত সংগ্ৰহ কৰি উপভোগ কৰিব পাৰে। এনে কাৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যই প্ৰাচীন কালৰে পৰাই নিজৰ স্থিতি বাহাল ৰাখিছে। আৰু এনেবোৰ কাৰণে এতিয়া যোন দেশত আঙুৰ অধিককৈ হৈ আছে, ফ্ৰান্স আৰু স্পেইনে, সিহঁতে কি কৰিব? বেছিকৈ আঙুৰবোৰ উৎপাদন কৰিব। তাৰ কাৰণে কি তেওঁলোকৰ যিমানখিনি ইউজ হয় সেইখিনি ল'ব, তাৰ বাহিৰে কি বেলেগ বেলেগ দেশতো বিক্ৰী কৰিব। আৰু বিক্ৰী কৰাৰ সলনি কি হ'ব? বিভিন্ন ধৰণৰ চুক্তি হয়। সেই চুক্তি অনুসৰি কি হয়? ইমানখিনি আঙুৰ দিছোঁ, তাৰ পৰিমাণে কি কৰিব? ইমানখিনি শস্য বা বেলেগ অন্য চাহ বা বেলেগ সা সামগ্ৰী তেওঁলোকে কিনিব। অ'কে, বুজি পালা? তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন, 25 নম্বৰ কুৱেশ্যন, বাণিজ্যিক ভাৰসাম্যৰ ওপৰত এটি বৃহৎ টোকা লিখা। যি বাণিজ্যিক ভাৰসাম্য তাৰ ওপৰত এটি টোকা লিখিব দিছে। চোৱা, এখন ৰাষ্ট্ৰই নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত ৰপ্তানি কৰা সম্পদৰ মূল্যৰ ঠিক সমমূল্য সম্পদ আমদানি কৰা অৱস্থাটোক ৰাষ্ট্ৰখনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ভাৰসাম্য ৰক্ষা কৰা বোলে। মানে ভাৰসাম্য ৰক্ষা কি ক'লে হয়? চোৱা, ৰাষ্ট্ৰই লিখিত সময়সীমাৰ ভিতৰত ৰপ্তানি কৰা সম্পদৰ মূল্যৰ ঠিক সমমূল্যৰ সম্পদ আমদানি কৰা অৱস্থাটোক ৰাষ্ট্ৰখনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ভাৰসাম্য, মানে যদি এখন দেশে অন্য এটা দেশৰ পৰা কিবা এটা বস্তু কিনিলে, সেই কিনা বস্তু যিমানখিনি কিনিলে তাৰ বিপৰীতে সেই দেশখনে আন এটা দেশত কিবা এটা বিক্ৰী কৰিব পাৰিলে তাৰ কি কৰে? ভাৰসাম্য দুইটা ৰক্ষা কৰা বুলি কোৱা হয়। আনহাতে ৰপ্তানিৰ তুলনাত আমদানিৰ পৰিমাণ বৃদ্ধি পোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ঘাটি বুলি কোৱা হয়। কি হয়? ৰপ্তানিৰ তুলনাত আমদানিৰ পৰিমাণ বৃদ্ধি পোৱাক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ঘাটি বুলি কোৱা হয়। ঠিক সেইদৰে আমদানিৰ তুলনাত ৰপ্তানিৰ পৰিমাণ বৃদ্ধিয়ে ৰাষ্ট্ৰ এখনক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ৰাহি অৱস্থা এটাক প্ৰতিষ্ঠা কৰে। বাণিজ্যিক ভাৰসাম্য অথবা বাণিজ্যিক ৰাহিৰ ভিতৰত যিকোনো এটা অৱস্থাই ৰাষ্ট্ৰ এখনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত সুবিধাজনক স্থিতি সূচনা কৰে। আনহাতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক ঘাটিৰ পৰিমাণ ক্ৰমে বাঢ়ি যোৱাৰ ফলত ৰাষ্ট্ৰৰ ৰাজকোষ ক্ৰমে দুৰ্বল হৈ পৰে। যদি দেশ এখনে যেতিয়া কি হ'ব? বেলেগ দেশৰ পৰা বেছি বস্তু কিনিব লাগিব, সেই কিনিলে কি হয়? সেই দেশখনৰ কি হ'ব? ঘাটি হোৱা বুলি কোৱা হ'ব। আৰু যদি দেশ এখনে যিমানখিনি বেলেগ এটা দেশৰ পৰা কিনে তাৰপৰা যদি বেছি বিক্ৰী কৰে বেলেগ দেশত, সেইটো কি বুলি কোৱা হ'ব? এটা ভাল ৰাহি অৱস্থা বুলি কোৱা হ'ব। অ'কে, তো বুজি পালা? তো আজিলৈ ইমানখিনি আছিল, আৰু বাকী যিকেইটা কুৱেশ্যন এনচাৰ ৰৈ আছে সেইকেইটা মই পাৰ্ট 3 দিবলৈ চেষ্টা কৰিম। অ'কে, তো আজিলৈ ইমানখিনি আছিল। পুনৰ লগ পাইছোঁ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।